আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া মই ৰদিক যোৰহাটত এতিয়া এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ আনফালে নীৰৱ হৈ পৰিছে বিজেপিৰ তপন গগৈ আনফালে কংগ্ৰেছে পদত্যাগ কৰি ৰাণা গোস্বামী বিবুদ্ধিত পৰিছে যোৰহাট জিলাৰ সাংসদ পদৰ বাবে ইতিমধ্যে কংগ্ৰেছক গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে সৰব হৈ পৰিছে গৌৰৱ গগৈ আনফালে মুখ্যমন্ত্ৰী প্ৰভাৱশালী দুই মন্ত্ৰী পীযুষ জয়ন্ত নামি পৰিছে যিকোনো পৰিস্থিতিত গৌৰৱ গগৈক হৰুৱাৰ আখৰাত যেহেতু এতিয়া যোৰহাটবাসীয়ে গৌৰৱ গগৈক পাইক আনন্দত আত্মহাৰা হৈ পৰিছে ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ গৌৰৱ গগৈৰ পক্ষত যোৱা শুকুৰবাৰে নিশা এক বৃহৎ সমদল উলিয়াই গৌৰৱ গগৈয়ে এক প্ৰত্যাহ্বান জনালে ভাৰতীয় জনতা পাৰ্টিক তিতাবৰৰ পৰাই নৱপ্ৰজন্মক ৰাজনীতি সলনিৰ বাবে আহ্বান গৌৰৱ গগৈৰ ৰাণা গোস্বামীক যোৰহাটত সক্ৰিয় কংগ্ৰেছ কৰ্মীক বিজেপিত যোগদান কৰিবলৈ দিয়া হৈছিল যদিও ৰাণা গোস্বামী কিমান সফল হ'ব সেয়া হ'ব উল্লেখনীয় বিজেপি দলে যিমানে কৈ থাকক মই এজন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ হৈ মই গৌৰৱ অনুভৱ কৰোঁ মই বুকু ফুলাই কওঁ যে মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সন্তান মোক কোনো কথা লুকাবলৈ নালাগে 2011 চনত যেতিয়া বিধানসভা নিৰ্বাচন হ'ল তেওঁ শাৰীৰিকভাৱে দুৰ্বল এক বছৰ আগতে তেওঁ সাৰ্জাৰী হৈছিল সেই সময়ত মই ভাবিলোঁ যে এজন সন্তান হিচাপে মোৰ কৰ্তব্য যে মোৰ পিতৃ শাৰীৰিকভাৱে দুৰ্বল বিধানসভা নিৰ্বাচন সমাগত তেওঁ সহায় সহযোগ লাগিব গোটেই অসম তেখেতৰ লগত থাকি মই ভ্ৰমণ কৰিলোঁ তথাপিও মই ভাবা নাছিলোঁ যে মই ৰাজনীতিত সোমাম কিন্তু তেখেতৰ লগত মই ৰাজনীতিৰ কথা জানিবলৈ শিকিবলৈ এটা সুযোগ পালোঁ ৰাজনীতি মানে মাত্ৰ ক্ষমতা নহয় ৰাজনীতি মানে মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰা নহয় ৰাজনীতি মানে নিজৰ বাগান নিজৰ ৰিজৰ্ট খোলা নহয় ৰাজনীতি মানে মাত্ৰ ভোটৰ কাৰণে ধৰ্ম ৰাজনীতিকৰণ কৰা নহয় ৰাজনীতি মানে ভোটৰ কাৰণে সমাজৰ মাজত সংঘাত সৃষ্টি কৰা নহয় ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা অসমক আগুৱাই লৈ যোৱা সেয়া হ'ল ৰাজনীতি আৰু সেইখিনিয়ে কথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ জীৱনৰ অন্তিম সময়ত যেতিয়া কোভিডৰ পৰা আক্ৰান্ত হৈ দুৰ্বল হৈ গৈছিল কিন্তু ভাঙি ভাঙি এটা ভইচ নোট বনাই সমগ্ৰ অসমত প্ৰচাৰ কৰিলে যে মই অসমৰ ৰোৱনী বোৱনীৰ বাবে মই অসমৰ খেতিয়কসকলৰ বাবে মই সেৱা কৰিবলৈ বিচাৰোঁ মই এজন সেৱক মই সেই তিতাবৰ মই সেই যোৰহাট মই সমগ্ৰ অসমৰ অঞ্চলত মই ভ্ৰমণ কৰি অন্তিমবাৰ বাবে অসমৰ ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ আজি তেখেত যদি আমাৰ লোকৰ মাজত থাকিলেহেঁতেন কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন যে যিজন ল'ৰা কেতিয়া ভাবা নাছিলে যে ৰাজনীতিত সোমাব আজি ৰাজনীতিত সোমাই আজি নিজৰ ঘৰত আহি আজি লোকসভা নিৰ্বাচন খেলিবলৈ আগবাঢ়ি গৈছে